উজনিত পুনৰ সক্ৰিয় হোৱা খাৰুৱা তেলৰ চুৰি চক্ৰৰ বিৰুদ্ধে সৰব দল সংগঠন 9 আগষ্টত শিৱসাগৰ জিলাৰ সিংহদ্বাৰত সংঘটিত হৈছিল ডাম্পাৰ বিস্ফোৰণ কাণ্ড। ডাম্পাৰ বিস্ফোৰণৰ পাছতে পোহৰলৈ আহিছিল শিৱসাগৰত এতিয়াও সক্ৰিয় হৈ থকা তেল চুৰিৰ বৃহৎ চক্ৰ। ঘৰৰ তলত গোপন চেম্বাৰ তৈয়াৰ কৰি আবুল আলী আৰু জেলিল আলী নামৰ দুজন ব্যক্তিয়ে চলাই গৈছিল খাৰুৱা তেলৰ চুৰি কাৰ্য। দণ্ডাধীশ সহিতে এটা বৃহৎ আৰক্ষীৰ দলে 3টা দিনৰ পাছতে জব্দ কৰিছিল খাৰুৱা তেল চুৰি কাৰ্যত ব্যৱহাৰ হোৱা আপত্তিজনক সামগ্ৰী। পলাতক খাৰুৱা তেল চোৰ আবুল আলী আৰু জেলিল আলী। শিৱসাগৰ আৰক্ষীত গোচৰ ৰুজু হৈছে যদিও বৰ্তমানেও পলাতক হৈ আছে তেল চোৰ দুটা। ভাৰতীয় ন্যায় সংহিতাৰ অধীনত ইতিমধ্যে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। বিজেপিৰ টিকট প্ৰত্যাশী নেতা তেল চোৰৰ সৈতে এতিয়া জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীৰ ভূমিকাৰ সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰিছে এতিয়া বিভিন্ন দল সংগঠনে। ঘটনাটোৰ CBI তদন্তৰ দাবী কৰিছে শিৱসাগৰৰ দল সংগঠনে। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, লেংডন বাতৰি। শিৱসাগৰত দীৰ্ঘদিন ধৰি প্ৰায় 20 বছৰ ধৰি চোৰাং তেলৰ ৰমৰমীয়া ব্যৱসায় চলি আছে। চোৰাং তেলৰ এক সিন্ডিকেট চক্ৰ উজনি অসমৰ শিৱসাগৰত চলি আছে, ডিব্ৰুগড় সীমান্ত অঞ্চলত চলি আছে। ইয়াৰ পৰা আৰক্ষীয়ে বহু লোকক গ্ৰেপ্তাৰ কৰিছে। জেলিল আৰু আবুল আলী নামৰ দুজন ব্যক্তিৰ নেতৃত্বত যিটো সিন্ডিকেট তেলৰ চোৰাং তেলৰ গঢ়িছিলে, তাত এটা ডাম্পাৰ বিস্ফোৰণ হৈ পেলাই তাত দুজন মানুহ মৃত্যু ছটপটাই আছে ডিব্ৰুগড় মেডিকেল কলেজত। আৰু সেই দুজন মানুহ জেলিলতক বৰ্তমানলৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই। আমি এটা সন্দেহ প্ৰকাশ কৰিছোঁ যে তেল গেছ নিগমৰ একাংশ কৰ্মচাৰী, নিৰাপত্তাৰক্ষী আৰু জেলিলক ৰক্ষণাবেক্ষণ দিয়াৰ একাংশ আৰক্ষীৰ ছত্ৰছায়াত জেলিলত পলাই থাকিবলৈ সক্ষম হৈছে। আৰু এইটো বৃহৎ কোটি টকাৰ এক লেনদেন হৈছে খাৰুৱা তেলৰ যি চোৰাং ব্যৱসায়। কাৰণ তেওঁলোকে কি কৰে যে বাগান আদিৰ মাজেদি যোৱা খাৰুৱা তেল যিটো ক্ৰুড অইল, তাৰ মাজত ফুটা কৰি পেলাই তেওঁলোকে তেলটো পাইপ দি পেলাই উলিয়াই লয় প্ৰেছাৰটো। আৰু প্ৰেছাৰটো জনাৰ পাছত একাংশ সেই ONGCৰ বিষয়া কৰ্মচাৰী, নিৰাপত্তা বিষয়া আৰু তাৰ লগত প্ৰশাসন জড়িত হৈ আছে বুলি আমি অনুভৱ কৰিছোঁ। কাৰণ শিৱসাগৰ জিলাৰ সীমান্তত চেপন অঞ্চললৈকে আদি কৰি বিভিন্ন অঞ্চলত এতিয়া চোৰাং তেলৰ অবৈধ কাৰবাৰ চলি আছে বিগত 20 বছৰ ধৰি। আৰক্ষী আৰু প্ৰশাসনে সকলো জানিও নজনাৰ ভাও জুৰি আছে। তেওঁলোকে বৃহৎ কমিশ্যন পোৱাৰ কাৰণেই এনেকুৱা ধৰণৰ সিন্ডিকেট শিৱসাগৰ জিলা আৰু ডিব্ৰুগড় জিলাত চলাই থাকিব পৰা দিছে বুলি আমি ব্যক্তিগতভাৱে উজনি অসম মুছলিম কল্যাণ পৰিষদৰ পৰা অনুভৱ কৰিছোঁ। আৰু এই ক্ষেত্ৰত অসম চৰকাৰৰ স্পষ্ট নিৰ্দেশনা দিয়ক আৰু যাতে তেল চোৰৰ সম্পূৰ্ণ চক্ৰটো শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ পৰা উৎখাত কৰাৰ প্ৰয়োজন হৈ আছে।